অকলে আহিছোঁ কাজিৰঙা টু নাৰায়ণপুৰ চ'ল' ট্ৰেভেলৰ। মই এতিয়া বৰ্তমান আছোঁ কাজিৰঙাৰ একদম মাজমজিয়াত। মই এতিয়া গৈ আছোঁ ঘৰলৈ। পিছফালে কোনো নাই, চাওক এইফালে, আৰু ইয়াতো কোনো নাই, ৰুমা নাই, অকল মই। এইফালে হ'ল এইখন কাজিৰঙা। ভালকৈ ভিডিঅ' এটা দেখাম আপুনি, মানে ফাগুনত কাজিৰঙাখনৰ সৌন্দৰ্য কেনেকুৱা হয় এপাক আপোনালোকক দেখুৱাম। এইফালে এইটো বুঢ়া পাহাৰ টি ষ্টেট হয়। গছৰ পাতখিনি কেনেকৈ সৰি আছে, বিৰাট এটা বিনন্দীয়া ৰূপ লয় ফাগুন মাহত। প্ৰতিটো ছিজনতে এটা নতুন নতুন আপুনি ৰূপ দেখিবলৈ পাব কাজিৰঙাখনত। মোৰ 11 বছৰ হৈ গ'ল। 11 বছৰত আজিলৈকে মই কোনো এদিন মানে কাজিৰঙাখনক যে মোৰ আমনি লাগিছে তেনেকুৱা ভাৱ আজিলৈকে কোনোদিন অহা নাই, আৰু কেতিয়াও নাহেও, কাৰণ মই প্ৰকৃতি বহুতেই ভাল পাওঁ। প্ৰকৃতিৰ মাজত থাকি বেছি ভাল লাগে। এইটো দেখা পাইছে যে এইটো স্পীড লিমিট হয়, মোৰ 27-28 দেখাই আছে। কাজিৰঙাৰ সৌন্দৰ্য ভাল লাগে থাকি ইয়াত। ৰাস্তাৰ দুই পাৰে আজাৰ আছে, আৰু কিছুদিনৰ পিছত মানে আজাৰ ফুলিব। তাৰ সৌন্দৰ্য চাব, অপূৰ্ব। এইটো এটা ফৰেষ্ট কেম্প হয়, একদম হাইৱেৰ লগতে লাগি আছে। এখন চাওক কি আনিছে নাজানো, এইটো বহুত দিন হ'ল ৰখি আছে ইয়াতে। প্ৰকাণ্ড এটা মিছাইল টাইপৰ এটা কিবা। এইটো চাইডে পাহাৰ, এইটো কাৰ্বি আংলং পৰে, আৰু এইটো চাইডে এইখিনি নগাঁও, সেইটোৱে মানে বৰ্ডাৰ হয় কাৰ্বি আংলং আৰু নগাঁৱৰ মাজৰ এইটো বৰ্ডাৰটো। এইটো হ'ল বুঢ়া পাহাৰ, চবেই জানে, এইটো চিনি পায়। এইটো বেকা পাহাৰ বুলিও কয়। এইফালে এটা সাধু ভেটি বুলি এটা শিবিৰ আছে, এইটো বহুত ধুনীয়া। ঘোঁৰাখাটি, এখন ঘোঁৰাখাটি বুলি কয় এইটো। আৰু এইফালে এটা আছে ৰেঞ্জ, এইটো চাইডে এটা ৰেঞ্জ এটা আছে, এইফালে ঘোঁৰাখাটি ৰেঞ্জ কয় এইটো। এইফালে আৰু ধুনীয়া পৰিৱেশ মানে ইয়াত। যি আচলতে মানে এবাৰ আহে সি গম পায় যে কাজিৰঙা আচলতে অলপ আগত গৈ পেলাই কলীয়া ভোমোৰা দলংখন পাম। আৰু এইডোখৰ মোৰ খুবেই প্ৰিয় জেগা। এইফালে এটা লেক এটা আছে, ইমানেই ধুনীয়া লাগে। যিকোনো টাইমতে আপুনি যদি আহে ইয়াত, পানীটো আপুনি নীলা দেখিব। মই আগৰ এটা ভিডিঅ'ত দেখাইছিলোঁ, একদম ওচৰৰ পৰা দেখাইছিলোঁ, খুব ধুনীয়া লাগে আচলতে এইটো লেকটো। এইটো এখন হ'ল কলীয়া ভোমোৰা দলং, আৰু এখন নতুনখন দলং হয়। সেইফালে সিটো ছাইডত লাগি থকাখন এখন পুৰণাখন, আৰু এখন নতুনেদি আহি আছোঁ এতিয়া। এইটো পালোহি মিছন চাৰিআলি, আৰু ইয়াত যান জঁট চাওক। এইফালে এখন ফ্লাইঅভাৰ বনিব, তো কাম মানে কনষ্ট্ৰাকশ্যন চলি আছে, আৰু ৰাস্তাটো বহুত ঠেক হৈ গ'ল এতিয়া। 20 মিনিট সময় মিছন চাৰিআলিত ৰখিবলগীয়া হৈ গ'ল, মানে ইমানেই ভিৰ আছিলে। ইমানেই ভিৰ মানে 20 মিনিট সময় তাতে মানে জামত ফচিবলগীয়া হৈ গ'ল। এয়া পালোঁ বালিপাৰাৰ পৰা যথেষ্ট দূৰ আছে এতিয়া লখিমপুৰ। এতিয়া পালোহি জীয়া ভৰলী। আমাৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ জীয়া ভৰলীৰ সম্পূৰ্ণ সবিশেষ দিছিলোঁ সেইটো ভিডিঅ'ত, আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে। মানে জীয়া ভৰলী কেনেকৈ ষ্টাৰ্ট হৈছিলে, ক'ৰ পৰা আৰম্ভ হৈছে,
ইয়াৰ অৰুণাচলত ইয়াৰ নাম কি হয় সম্পূৰ্ণ আমি তথ্য দি থোৱা আছে তাতে আপোনালোকে তাত গৈ চাব পাৰে ভিডিঅ'টোত পৰিৱেশটো বহুত ধুনীয়া লাগিছে ইয়াত চাওক জীয়াভলি ওপৰত এতিয়া উঠি আছোঁ এইফালে এখন জীয়াভলি পূৰা শুকাই আছে এইখিনি গোটেইখিনি বালি চৰ এতিয়া বৰ্তমান সৌ আঁতৰত দেখা সেইখন ট্ৰেইনৰ দলং হয় আজি কৰি আহিছোঁ চ'ল' ড্ৰাইভ মোৰ লগত কোনোৱে নাই অকলে আহিছোঁ কাজিৰঙা টু নাৰায়ণপুৰ কেতিয়াবা বেয়াও লাগে অকলে কিন্তু কেতিয়াবা মজাও আছে ইয়াৰ বেয়া নালাগে কেতিয়াবা মনৰ পচন্দৰ গান এটা লগাওক আৰু আহি থাকক ধুনীয়া ফিল কৰি আহি থাকক ভাল লাগে আহি মানে সেইটো পৰিৱেশটো মানে এনভাইৰনমেণ্টটো নিজে ক্ৰিয়েট কৰি ল'ব লাগিব পৰিৱেশটো ভাল কৰিব লাগিব আলহী মই চৈবাৰী এইফালেদি আপুনি নামেৰি যাব পাৰিব নামেৰি ৰিজাৰ্ভত টাইগাৰ ৰিজাৰ্ভত যাব পাৰিব এয়া মই পাম জামুগুৰি হাট আৰু এইটো চাওক এইটো এটা অভাৰব্ৰিজ বনি আছে এইটো মানে বাইপাছ হ'ব জামুগুৰি হাটৰ এইটো বাইপাছ হ'ব যথেষ্টখিনি কনষ্ট্ৰাকশ্যন মানে আগবাঢ়িলে মই আহি আছোঁ আৰু এয়া পালোহি প্ৰতাপগড় বাগান আৰু অলপ পিছতে পামগৈ বিশ্বনাথ চাৰিআলি আৰু বেছিকণ নাই চতিয়া পাৰ হৈ আহিছোঁ এতিয়া আৰু এইকণ মোৰ ফেভৰেট হয় এইকণ খুব ভাল লাগে আমি ৰুমাই মই আহিলে মানে ইয়াতে অকণমান হ'লেও ৰখোঁ আৰু ফটো ছেশ্যনটো চলি যায় ইয়াত আমি আধা ঘণ্টা হ'লেও আমি ৰখি যাওঁ মানে ৰ'দেই হওক বা বৰষুণেই হওক কথা নাই আমি অকণমান হ'লেও ৰখি পেলাই ফটো মাৰোঁ আৰু অকণমান ইয়াত ৰিলেক্স কৰোঁ ভাল লাগে আহি পৰিৱেশটো বহুত ধুনীয়া হয় কিন্তু এটা কথা মানে ৰাস্তাৰ কাষত গছ নাই গছখিনি 4 লেন বনোৱাৰ কাৰণে মানে গছখিনি কাটি দিয়া হৈছিলে আৰু এতিয়ালৈকে মানে গছ লগোৱা হোৱা নাই তথাপিও ভাল লাগে দুই চাইডে বাগান আৰু মাজে মাজে ৰাস্তাটো খুব সুন্দৰ পৰিৱেশী ঘৰত আহোঁতে ওলাই আহোঁতে একোৱে খোৱা নহ'ল তো এতিয়া ভোক লাগিছে বিশ্বনাথ চাৰিআলিতে কিবা এটা খাব লাগিব খাই পেলাই আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম ৰুমত থাকিলে মানে কি হয় এটা সাহস হয় ভাল লাগে আহি পেলাই ৰুমৰ লগত কথা বতৰা পাতি মেলি আহোঁ আৰু গান চান শুনি মেলি একদম ধুনীয়াকৈ ধেমালি কৰি হুলস্থুল কৰি মেলি গুচি আহোঁ গাড়ীত ফিলেই নহয় যে ইমান দূৰ আহি আছোঁ কিন্তু অকলে আহিলে মানে কেতিয়াবা সেইটো ফিল হয় কোনোবা দিনাটো এনেকুৱা চিটুৱেশ্যন ফেচ কৰিব লাগিবই ৰুমা আচলতে তাই স্কুল সেইটো কাৰণে তাই আহিবলৈ অলপ অসুবিধা হৈ গৈছে স্কুল বন্ধ নাই যিহেতু এতিয়া ছেশ্যনটো মাৰ্চ টু মাৰ্চ হৈ গ'ল গতিকে মাৰ্চত আমি আকৌ আহিব পাৰিম দুইটা তেতিয়া আৰামছে ফুৰিম আচলতে আমি এটা প্লেন বনাই থৈছোঁ প্লেনটো কিমান ছাকচেছ হ'ব নাজানো কিন্তু টাইমটো আহক বৰ্তমান বিশ্বনাথ চাৰিআলিত আৰু এয়া খোৱাৰ কাৰণে যোগাৰ লৈ ল'লোঁ আৰু ৰাস্তাত কোনোবা এডোখৰত ভাল জেগা এফালে এখন মোনাবাৰী বাগানৰ কাষতে খানাটো একদম দবাই লৈছোঁ এবাৰ খাম আন্দা খাই বৈ ৰেডি এতিয়া জাৰ্ণি আকৌ ষ্টাৰ্ট কৰি দিলোঁ এয়া পালোহি বৰগাং এই বৰগাং জেগাডোখৰ হ'ল ইটাৰ কাৰণে বিখ্যাত
ইয়াত মানে ইটা ভাটা বহুত বেছি আছে, ঢেৰ ইটা ভাটা আছে। এটা সময়ত ময়ো ইয়াতে ইটাৰ মানে কাৰবাৰ কৰিছিলোঁ বুলি ক'লে ভুল হ'ব। আচলতে আমাৰ এখন ট্ৰাক আছিলে, ট্ৰাকখনেদি আমি ইয়াৰ পৰা ইটা নিবলৈ আহিছিলোঁ। বহুতবাৰ আহিছোঁ মই ইয়াত। ইয়াৰ মানে পৰিৱেশটো অলপ বেলেগ হয়, অকল গোটেই এইখিনি ট্ৰাকে দেখিব। ধাবা আছে আৰু ট্ৰাক আছে ইয়াত, বেলেগ মানে গাড়ী ইয়াত খুব কম ৰখে। আৰু ইটা ভাটাখিনি এইটো চাইডে আছে, এইফালে এইখিনি গোটেইখিনি ইটা ভাটা হয় এইখিনি। এতিয়া কথা হ'ল কি, মই এতিয়া ইমানখিনি আহি পালোহি কাজিৰঙাৰ পৰা, এতিয়া বৰ্তমান বৰগাং পালোহি। মই ইমানখিনিয়ে মানে অনুভৱ কৰিছোঁ যে চ'ল' ড্ৰাইভৰ মানে চ'ল' ট্ৰেভেলৰ কি ফাইদা আছে। ফাইদাটো নথকা নহয়, ফাইদা আছে। ফাইদাটো এনেকুৱা ধৰণৰ, আচলতে মানে খুব অকলশৰীয়া হৈ যায় ন, গতিকে নিজক মানে ভাবিবলৈ কিছুমান ফিলিংছ কিছুমান আহি যায়, মানে যে অকলে আহিছোঁ বা বিভিন্ন কথা কিছুমান নিজৰ লাইফৰ কথা কিছুমান আহে, নিজক চিনি পোৱা যায় আৰু নিজেই নিজৰ কোম্পেনী হৈ পৰে, কোনো নাথাকে। গতিকে নিজক এটা মানে এনভাইৰনমেণ্টৰ মাজত সোমোৱাই ল'ব লাগিব যে মই মোৰ নিজৰ কোম্পেনী হয়। গতিকে তেনেকুৱা ধৰণৰ কথা। যদি মই কাৰোবাৰ লগত আহোঁ, বিভিন্ন সমস্যা দেখা দিব পাৰে, কিন্তু মই যদি অকলে আহোঁ কিন্তু সমস্যা একোৱে নাথাকে, কাৰণ সমস্যা মোৰ নিজৰে থাকিব, তাৰ বাদে বেলেগৰ নাথাকে, কাৰোবাৰ কাৰণে ৰখিবলগীয়া বা কিবা কিবি এনেকুৱা একো নাথাকে। গতিকে ভাল লাগে আহি। ইয়াৰ বেয়া দিশো আছে, অকলশৰীয়া হৈ যায় মানুহটো, কিন্তু ফিলটো কৰি ল'ব লাগিব যে মাহলটো বনাই লাগিব। আচলতে এনজয় কৰি যাম, মোৰ ট্ৰিপটো মই এনজয় কৰি যাম। তেনেকৈ গৈ থাকিলে মানে একো অসুবিধা নহয়। তো চ'ল' ড্ৰাইভটো ভালেই লাগে, চ'ল' ড্ৰাইভ কৰি চাব লাগে আচলতে লাইফত। মই আচলতে ইমান লং জাৰ্ণি বুলি নহয়, 250 কিলোমিটাৰ এটা জাৰ্ণি কৰিছোঁ, জাষ্ট কাজিৰঙাটো ঘৰ, সিমানে আৰু। বলক, এইটো হ'ল বেটেৰী ৰাস্তা, এইটো নতুনকৈ এইটো বনাইছে। এয়া বুৰৈ পালোহি, বুৰৈ দলংখন সাৰি আহিলে এইটো, আৰু এইখিনি দলঙৰ কাম চলি আছে। 4 লেন যিহেতু চলি আছে, সিটো লাইনৰ কাৰণে এইখিনি দলঙৰ কাম চলি আছে। এটা কথা সদায় ধ্যান দিব যে গাড়ী চলাই থাকোঁতে সদায় এইটো কথা মনত ৰাখিব যে ছিট বেল্টটোৱে বহুত ছেফটি কৰে। কোনো কাৰণত ছিট বেল্ট নোহোৱাকৈ ড্ৰাইভ নকৰিব। একদম মানে এটা ছেফ ড্ৰাইভৰ কাৰণে ছিট বেল্টটো খুবেই প্ৰয়োজন। এতিয়া আহি পাইছোঁহি গহপুৰ পাৰ হৈ আহিছোঁ জাষ্ট, আৰু ঘৰৰ একদম কাষ চাপিছোঁ যেন লাগিছে। এতিয়া মানে দিনটো চলাই এতিয়া অকণমান আমনি লগা নিচিনা লাগি গৈছেগৈ অকলে অলপ গহপুৰে 2-1 বজাৰ কৰি ল'লোঁ। বজাৰ কৰি এতিয়া আহি আছোঁ লাহে লাহে, আৰু বেছি সময় নালাগে আৰু, খুব বেছি আধা ঘণ্টাৰ ভিতৰত মই আমাৰ প্ৰাণীকেইটাক মই লগ পাই আছোঁ। খুব এক্সাইটেড হৈ আছোঁ, কাৰণ মনক নোপোৱা আজি 11 দিন হৈ গ'ল। মোৰ এনেকুৱা লাগে এদিনেই এবছৰ নিচিনা লাগে, কিন্তু 11 দিন মই যথেষ্ট কষ্টত আছোঁ। আজি মানে ফুল্লি এক্সাইটেড হৈ আছোঁ, মনো আৰু মানে বাকী চবকে লগ পাবৰ কাৰণে, ৰুমা মনো ফুল এক্সাইটেড আহি আছোঁ, আৰু সিহঁতো এক্সাইটেড হৈ আছে মোৰ কাৰণে। মনতো একদম সুধিয়ে আছে মানে। এইটো হ'ল ককিলা, আৰু অলপ পিছতে হাৱাজান ধলপুৰ। এটা ক্লিপত হয়তো আপোনালোকে দেখা পালে মই ছিট বেল্টডাল মৰা নাছিলোঁ। ছিট বেল্টডাল এইকাৰণে মৰা নাছিলোঁ, মানে বুকুখন একেৰাহে মাৰি আহিছোঁ কাজিৰঙাৰ পৰা, গতিকে বুকুখনত মানে এটা বিষ অনুভৱ হৈছিলে, সেইকাৰণে মই অকণমান খুলি লৈছিলোঁ। সেইটো বেলেগকৈ ভাবিব নালাগে যে মই মৰা নাই, কিন্তু কণ্টিনিউৱাছলি মই মাৰি আহি আছোঁ। আৰু খুব বেছি 20 মিনিটৰ পিছত মই ঘৰ পাই আছোঁ। পাই গ'লোঁ ধলপুৰ। এতিয়া সময় হৈছে 3:49। এয়া ফাইনেলি মাধৱপুৰ ৰাস্তা পালোহি, আৰু এতিয়া ফিলটো এনেকুৱা হৈছে ঘৰত পোৱা নিচিনা লাগিছে, কাৰণ গাঁৱৰ ভিতৰত সোমাই যাম। এতিয়া আমাৰ গাঁৱৰ আপোন গাঁওখনলৈ সোমাই যাম। এইফালেদি আমি সোমাই যাব লাগিব মাধৱপুৰ হৈ সোঁ চাইডে।